এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰুজ্জীৱিত তথা ৰূপান্তৰিত কাশী বিশ্বনাথ ধাম উদ্বোধন, ৩,০০০ বৰ্গফুটৰ পৰা ৫ লাখ বৰ্গফুটলৈ সম্প্ৰসাৰিত কাশী বিশ্বনাথ মন্দিৰ চৌহদত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে বিশেষ সা সুবিধাৰ ব্যৱস্থা, ১০০% যোগ্য লোকক প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কিছু পিছ পৰি থকা কাৰ্বি আংলং জিলাত প্ৰতিষেধক প্ৰদান অভিযান ক্ষীপ্ৰতৰ কৰাৰ উদ্দেশ্যে স্বাস্থ্যমন্ত্ৰীৰ বিশেষ উদ্যোগ, অসংক্ৰামক ৰোগৰ পৰীক্ষাৰ ক্ষেত্ৰত অসমৰ তৃতীয় পুৰস্কাৰ লাভ আৰু অহা ২০ ডিচেম্বৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন। ভাৰত কোভিড-19 প্ৰতিষেধকৰ ১৫০ কোটি পালি প্ৰদানৰ দিশে অগ্ৰসৰ হোৱাৰ সময়ত কৰোনা ভাইৰাছৰ নতুন উৎপৰিৱৰ্তিত ৰূপৰ সংক্ৰমণৰ বাতৰিয়ে উদ্বিগ্নতাৰ সৃষ্টি কৰিছে। এনে পৰিস্থিতিত আমি আমাৰ শ্ৰোতাসকলক শীঘ্ৰে দুয়োপালি প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে আনকো এই ক্ষেত্ৰত সহায় কৰিবলৈ আহ্বান জনাইছো। সকলোকে ৩টা সহজ কোভিড বিধি মানি নিজক সুৰক্ষিত কৰি ৰাখিবলৈ আমি আহ্বান জনাইছো। মাস্ক পৰিধান কৰক, ২ গজ দূৰত্ব বৰ্তাই ৰাখক আৰু হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-2397804 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীৰ পুনৰুজ্জীৱিত আৰু ৰূপান্তৰিত কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায় মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে কাশী বিশ্বনাথ ধাম কেৱল এটা বৃহৎ অট্টালিকাই নহয়, ই সনাতন সংস্কৃতি আৰু আমাৰ আধ্যাত্মিকতাৰো প্ৰতীক। এই ধাম ভাৰতৰ প্ৰাচীন পৰম্পৰা, শক্তি আৰু গতিশীলতাৰ প্ৰতীক বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে কাশীয়ে আজি ইতিহাস ৰচিছে আৰু ইয়াৰ প্ৰত্যক্ষদৰ্শী হ'বলৈ পোৱাটো আমাৰ সৌভাগ্য। তেওঁ লগতে কয় যে কাশী বিশ্বনাথ মন্দিৰৰ চৌহদ পূৰ্বে ৩,০০০ বৰ্গফুটৰ আছিল যদিও ইয়াক ৫ লাখ বৰ্গফুটলৈ সম্প্ৰসাৰণ কৰা হৈছে। বিশেষভাৱে সক্ষম আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ইয়াত বিশেষ সা সুবিধাৰ ব্যৱস্থা ৰখা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰথমে মন্দিৰ নগৰ কাশীৰ ৰক্ষক হিচাপে জনাজাত কাল ভৈৰৱ মন্দিৰলৈ গৈ তাত পূজা অৰ্চনা কৰে। উল্লেখযোগ্য যে প্ৰায় ৩৩৯ কোটি টকা ব্যয়েৰে শ্ৰী কাশী বিশ্বনাথ ধামৰ প্ৰথম পৰ্যায় নিৰ্মাণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তত্বাৱধানতে কাশী বিশ্বনাথ ধামৰ উন্নয়নৰ কাম চলি আছে। তেওঁ ২০১৯ চনৰ মাৰ্চত কাশী বিশ্বনাথ ধামৰ আধাৰশিলা স্থাপন কৰিছিল। এই প্ৰকল্পই গংগাৰ ঘাটসমূহক পোনপটীয়াকৈ কাশী বিশ্বনাথ মন্দিৰৰ সৈতে সংযোগ কৰিব। প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত মুঠ ২৩টা ভৱন উদ্বোধন কৰা হয়। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি ১০০% যোগ্য লোকক প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কিছু পিছ পৰি থকা কাৰ্বি আংলং জিলাত উপস্থিত হৈ প্ৰতিষেধক প্ৰদান অভিযান ক্ষীপ্ৰতৰ কৰাৰ উদ্দেশ্যে আলোচনাত মিলিত হয়। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি পুৱা ডিফু আৱৰ্ত ভৱনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, পৰিষদৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খংচিং ৰংপিৰ সৈতে আলোচনাত মিলিত হয়। স্বায়ত্ত পৰিষদৰ ফালৰ পৰা প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰত দ্বিধাগ্ৰস্ত লোকসকলক প্ৰতিষেধক ল'বলৈ আগ্ৰহী কৰি তোলাৰ বাবে বিশেষ সহযোগিতা আগবঢ়াব বুলি মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙে আলোচনাকালত স্বাস্থ্যমন্ত্ৰীগৰাকীক জনায়। ইয়াৰ পাছতে পৰিষদৰ স্বাস্থ্য বিভাগৰ সদস্য ৰংপি আৰু ৰাজ্যৰ পৰিয়াল কল্যাণ সঞ্চালক মুনীন্দ্ৰ নাথ নাটেক লগত লৈ স্বাস্থ্যমন্ত্ৰী মহন্তই উপায়ুক্তৰ কাৰ্যালয়ত কাৰ্বি আংলঙৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত, যুটীয়া স্বাস্থ্য সঞ্চালক আৰু অন্যান্য বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হৈ ভিতৰুৱা অঞ্চলসমূহতো ১০০% টীকাকৰণৰ লক্ষ্যত উপনীত হ'ব পৰাকৈ প্ৰয়োজনীয় পৰিকল্পনা চূড়ান্ত কৰে। এই বৈঠকত ডিফু চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ বিভিন্ন দিশো আলোচনা কৰা হয়। কেন্দ্ৰীয় চৰকাৰে গ্ৰামাঞ্চল আৰু নগৰ অঞ্চলত কম খৰচী আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী ৱায়াৰলেছ এক্সেছ নেটৱৰ্ক ইণ্টাৰফেচ চমুকৈ PM1E আঁচনি আৰম্ভ কৰিছে। এই আঁচনি অতিৰিক্ত ব্যৱসায়ৰ সুবিধাৰ্থে প্ৰণয়ন কৰা হ'ব। সহজ আৰু অনুজ্ঞাপ্ৰাপ্ত এই সেৱা লাভৰ বাবে কোনো ধৰণৰ পঞ্জীয়ন মাচুলৰ প্ৰয়োজন নহ'ব বুলি কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে। এই সেৱা প্ৰদানকাৰীও ৰাজহ উপাৰ্জন কৰি লাভান্বিত হ'ব পাৰিব। অসমতো গ্ৰাহকসকলে এই উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা লাভ কৰিব পাৰিব। ইয়াৰ বাবে এপ ষ্টৰৰ পৰা PM1E এপটো ডাউনলোড কৰি নিজৰ পঞ্জীয়ন কৰাৰ লগতে ডাটা প্লেন বাছনি কৰিব লাগিব। পৰৱৰ্তী ১০০০ দিনৰ ভিতৰত দেশৰ ৬ লাখ গাঁও পঞ্চায়ত অপ্টিকেল ফাইবাৰ যোগে সংযোজিত কৰাৰ ফলত দেশে ক্ৰমাৎ তৃণমূল পৰ্যায়ৰ পৰা ডিজিটেল প্ৰক্ৰিয়াৰে উন্নয়নৰ পথত আগবাঢ়িবলৈ সমৰ্থ হ'ব বুলি আশা কৰা হৈছে। এই আঁচনিৰ দ্বাৰা ক্ষুদ্ৰ উদ্যোগীসকলক সুযোগ প্ৰদান কৰি কৰ্মসংস্থাপন বৃদ্ধি কৰাৰো লক্ষ্য স্থিৰ কৰা হৈছে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে আজি নতুন দিল্লীত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকৰ বিৰুদ্ধে আতিশয্য ৰোধ কৰিবলৈ এটা ৰাষ্ট্ৰীয় হেল্পলাইন মুকলি কৰে। মন্ত্ৰালয়ে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আতিশয্য প্ৰতিৰোধ আইনৰ অধীনত তেওঁলোকক সুৰক্ষা প্ৰদানৰ বাবে এই হেল্পলাইন মুকলি কৰিছে। সমগ্ৰ দেশজুৰি ২৪ ঘণ্টাই
1456 নম্বৰত ফোন কৰি প্ৰয়োজন সাপেক্ষে সহায় ল'ব পৰা যাব। এই সেৱা হিন্দী, ইংৰাজী আৰু বিভিন্ন ৰাজ্যৰ থলুৱা ভাষাসমূহতো লাভ কৰিব পৰা যাব। এই হেল্পলাইনৰ উদ্দেশ্য হৈছে সমাজত বৈষম্য দূৰ কৰি সকলোৰে বাবে সমমৰ্যাদা আৰু সুৰক্ষাৰ পৰিৱেশ সৃষ্টি কৰিবলৈ ব্যাপক সজাগতাৰ সৃষ্টি কৰা। সংসদ ভৱনত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ 20 বছৰ পূৰ্ণ হোৱা উপলক্ষে এই ঘটনাত প্ৰাণ হেৰুওৱা শ্বহীদসকলৰ স্মৃতিত সংসদৰ দুয়োখন সদনত আজি শ্ৰদ্ধাঞ্জলি কাৰ্যসূচী গ্ৰহণ কৰা হয়। দুয়োখন সদনতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজ দিয়াৰ বাবে পুনৰ সংকল্পও গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে 2001 চনৰ আজিৰ দিনটোতে সন্ত্ৰাসবাদীয়ে সংসদ ভৱনত আক্ৰমণৰ চেষ্টা কৰিছিল যদিও সুৰক্ষাৰ দায়িত্বত থকা বীৰ জোৱানসকলে তাৎক্ষণিকভাৱে প্ৰত্যাক্ৰমণ কৰি এই কুটাঘাতৰ চেষ্টা ব্যৰ্থ কৰিছিল। এই ঘটনাত কেইবাগৰাকীও জোৱানৰ মৃত্যু হৈছিল। আজি ৰাজ্যসভাৰ কাম কাজ আৰম্ভ হোৱাৰ পাছতে সভাপতি এম ভেংকায়া নাইডুৱে সংসদ ভৱনত আক্ৰমণৰ ঘটনাত শ্বহীদ হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। সদনে এই ঘটনাত শ্বহীদ হোৱা সংসদৰ দুগৰাকী সুৰক্ষা সেৱাৰ কৰ্মী, দিল্লী আৰক্ষীৰ 5 গৰাকী জোৱান আৰু CRPFৰ এগৰাকী মহিলা কনিষ্টবলে দেশৰ বাবে আগবঢ়োৱা চৰম বলিদানক স্মৰণ কৰে। সেই দিনটোতে কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ এগৰাকী মালীৰ লগতে এগৰাকী ফটোগ্ৰাফাৰো নিহত হৈছিল। শ্ৰীনাইডুৱে কয় যে জীৱন উচৰ্গা কৰি এইসকল শ্বহীদে কৰ্তব্যৰ প্ৰতি অতুলনীয় নিষ্ঠাৰ নিদৰ্শন দাঙি ধৰিলে। লোকসভাতো সদনৰ কাম কাজ আৰম্ভ হোৱাৰ লগে লগে অধ্যক্ষ ওম বিৰলাই সংসদ ভৱন আক্ৰমণৰ ঘটনা ৰোমন্থন কৰি কয় যে সংসদ ভৱন সুৰক্ষা বাহিনী, দিল্লী আৰক্ষী আৰু CRPFে দেশৰ গণতন্ত্ৰৰ মন্দিৰক সুৰক্ষিত কৰাৰ বাবে চৰম ত্যাগ কৰিলে। তেওঁ কয় যে দেশৰ গণতন্ত্ৰত এয়া আছিল ঘৃণনীয় আক্ৰমণ। শ্ৰী বিৰলাই লগতে কয় যে আজিৰ দিনটোৱে দেশৰ একতা, সংহতি আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে দেশবাসীৰ প্ৰতিশ্ৰুতিবদ্ধতাক অধিক শক্তিশালী কৰি তুলিছে। অসমৰ 5খন জিলাত নতুন জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ 5টা পদ সৃষ্টি কৰা হৈছে। বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাই ৰাজ্যখনৰ 5খন জিলাত বিভাগটোক শক্তিশালী আৰু সক্ৰিয় কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি 5টাকৈ জিলা বিষয়াৰ পদ সৃষ্টিৰ লগতে 20টা বিভিন্ন পৰ্যায়ৰ পদ সৃষ্টিৰ বাবে ব্যৱস্থা লৈছে। এই অনুসৰি হোজাই, পশ্চিম কাৰ্বি আংলং, চৰাইদেউ, হাটশিঙিমাৰী আৰু বিশ্বনাথ জিলাৰ বাবে তথ্য আৰু জনসংযোগ বিষয়াৰ পদ সৃষ্টি কৰা হৈছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপ যোগেও শুনিব পাৰিব। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা। অসমে অসংক্ৰামক ৰোগৰ পৰীক্ষাৰ ক্ষেত্ৰত তৃতীয় পুৰস্কাৰ লাভ কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত ইউনিভাৰ্চেল হেল্থ কভাৰেজ দিৱসৰ অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চল, পাৰ্বত্য আৰু জনজাতীয় ৰাজ্যৰ শাখাত অসমে এই সন্মান লাভ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত প্ৰাথমিক স্বাস্থ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কেইবাটাও প্ৰাথমিক স্বাস্থ্য সেৱা দলক সম্বৰ্ধনা জনোৱা হয়। দেশৰ পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰি অহা স্বদেশী দৰ্শন আঁচনিৰ প্ৰথম পৰ্যায় 2022 চনৰ ভিতৰত সমাপ্ত হ'ব। কেন্দ্ৰীয় পৰ্যটন আৰু সাংস্কৃতিক মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে আজি লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহৰ সৈতে এই আঁচনিৰ অধীনত আবণ্টিত ধনৰাশিৰ দ্বাৰা ৰূপায়িত কাম কাজ অতি সোনকালে সমাপ্ত কৰাৰ সন্দৰ্ভত যোগাযোগ ৰক্ষা কৰি চলিছে। এই আঁচনিৰ অধীনত প্ৰতিখন ৰাজ্যলৈ পৰ্যটন ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। ইপিনে এই আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ বাবে নিৰ্দেশনাসমূহ সংশোধন কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব দিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। পঞ্চদশ অসম বিধানসভাৰ চলিত বৰ্ষৰ শীতকালীন অধিৱেশন অহা 20 ডিচেম্বৰত আৰম্ভ হ'ব। কেইবাখনো বিধেয়ক উত্থাপনৰ সম্ভাৱনা থকা এই অধিৱেশন 24 ডিচেম্বৰলৈ চলিব। শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত পদপথৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ মাজত আজি প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ ঋণ বিতৰণ কৰা হয়। এই আঁচনিৰ অধীনত পৌৰসভাৰ 300 হিতাধিকাৰীৰ প্ৰতিজনকে 10,000 টকাৰ ঋণ প্ৰদান কৰা হয়। উল্লেখযোগ্য যে কোভিড পৰিস্থিতিৰ বাবে সমগ্ৰ দেশতে লকডাউনৰ পৰিপ্ৰেক্ষিতত পদপথৰ ব্যৱসায়ীসকলক আৰ্থিক সকাহ দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই আঁচনি ৰূপায়ণ কৰিছে। এই আঁচনিৰ অধীনত শিৱসাগৰ নগৰৰ 775 গৰাকী হিতাধিকাৰীক নিৰ্বাচিত কৰা হৈছে আৰু ইয়াৰে 350 গৰাকীক ইতিমধ্যে ঋণৰ ধন প্ৰদান কৰা হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া মতে আন হিতাধিকাৰীসকলক 17 আৰু 22 ডিচেম্বৰত ঋণৰ ধন বিতৰণ কৰা হ'ব। ইফালে হাইলাকান্দি পৌৰসভা চৌহদতো আজি এই আঁচনিৰ অধীনত হিতাধিকাৰী নিৰ্বাচনৰ বাবে এটা শিবিৰ অনুষ্ঠিত হয়। জিলা উপায়ুক্ত ৰোহন কুমাৰ ঝাৰ লগতে জিলাৰ কেইবাগৰাকীও বিষয়া উপস্থিত থকা এই শিবিৰত জিলাখনৰ 78 গৰাকী পদপথৰ ব্যৱসায়ীক নিৰ্বাচিত কৰা হয়। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দণ্ডাধীশে এজন কাৰাবন্দীৰ মৃত্যুৰ সন্দৰ্ভত দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ নিৰ্দেশ দিছে।
উল্লেখযোগ্য যে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ঘাটুৱালপাৰাৰ কেন্দ্ৰীয় কাৰাগাৰৰ এজন কাৰাবন্দীক উন্নত চিকিৎসাৰ বাবে 23 নৱেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই তেওঁৰ মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল। জিলাৰ কাৰ্যবাহী দণ্ডাধীশক এই ঘটনাৰ তদন্ত কৰি 15 দিনৰ ভিতৰত চূড়ান্ত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশটোত কোৱা হৈছে। BTCৰ UPPLৰ মিত্ৰজোঁটৰ চৰকাৰৰ বৰ্ষপূৰ্তি উপলক্ষে বাক্সা জিলাৰ মুছলপুৰত আজি আয়োজিত স্বচ্ছতা কাৰ্যসূচী 24 নম্বৰ মুছলপুৰ পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য ৰাকেশ ব্ৰহ্মই উদ্বোধন কৰে। অনুষ্ঠানত বিজেপি, GSP আৰু UPPLৰ ভালেসংখ্যক সদস্য সমৰ্থক উপস্থিত থাকে। উল্লেখযোগ্য যে কাইলৈ মুছলপুৰত বৰ্ষপূৰ্তি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বঙাইগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম কৌশল বিকাশ অভিযানৰ উদ্যোগ আৰু জিলা প্ৰশাসনৰ সহযোগত আজি সংকল্প শীৰ্ষক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত বিভিন্ন বৃত্তিমূলক শিক্ষাৰে শিক্ষিত যুৱক যুৱতীসকলে কেনেদৰে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে সেই বিষয়ে প্ৰশিক্ষণ দিয়া হয়। এই কৰ্মশালাত জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাত কোভিডত মৃত্যু হোৱা ব্যক্তিৰ নিকট আত্মীয়লৈ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত 50,000 টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব। ইয়াৰ বাবে হিতাধিকাৰীসকলে জিলা উপায়ুক্তৰ কাৰ্যালয়ত বা ৰাজহচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা আবেদন পত্ৰ সংগ্ৰহ কৰি সংশ্লিষ্ট কাৰ্যালয়ত আবেদন জমা দিব লাগিব। লোকপালৰ অধ্যক্ষ ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষে আজি নতুন দিল্লীত লোকপাল অনলাইন শীৰ্ষক এখন ডিজিটেল মঞ্চ মুকলি কৰে। দেশৰ নাগৰিকসকলে এই মঞ্চৰ সুবিধা লৈ www.lokpalonline.gov.in চৰকাৰী বিষয়া তথা পদাধিকাৰীসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব। এই উপলক্ষে প্ৰদান কৰা ভাষণত ন্যায়াধীশ ঘোষে কয় যে দুৰ্নীতি দেশৰ অৰ্থনীতিৰ অচলাৱস্থাৰ অন্যতম কাৰকৰূপে পৰিচিত। তদুপৰি ই গণতন্ত্ৰ আৰু আইনৰ শাসনকো অৱজ্ঞা কৰে বুলি তেওঁ লগতে উল্লেখ কৰে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই আজি কাৰ্বি আংলঙৰ নিৰ্মীয়মান ফুলনি ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্যসকলো উপস্থিত থাকে। উল্লেখযোগ্য যে অহা 5 মাহৰ ভিতৰত চিকিৎসালয়খনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযানৰ অধীনত দেশত বৰ্তমানলৈকে 133 কোটি 24 লাখ পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা 91,456। সক্ৰিয় ৰোগীৰ এই সংখ্যা মুঠ আক্ৰান্তৰ 1%তকৈও কম। দেশত সম্প্ৰতি আৰোগ্যৰ হাৰ 98.37%। শেহতীয়াকৈ 24 ঘণ্টাত 7,973 জন লোকে কোভিডৰ পৰা আৰোগ্য লাভ কৰাৰ বিপৰীতে একে সময়তে 7,350 গৰাকী কৰোনা আক্ৰান্ত চিনাক্ত হৈছে। দেশত বৰ্তমানলৈকে 65 কোটি 66 লাখ নমুনা পৰীক্ষা কৰা হৈছে। ইপিনে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানলৈকে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহলৈ কোভিড প্ৰতিষেধকৰ 140 কোটি 28 লাখৰো অধিক পালি যোগান ধৰিছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত এতিয়াও 17 কোটি 83 লাখৰো অধিক পালি প্ৰতিষেধক মজুত আছে। ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযানৰ অংশ হিচাপে চৰকাৰে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক বিনামূলীয়াকৈ কোভিড প্ৰতিষেধক যোগান ধৰি আহিছে। দৰং জিলাৰ কংগ্ৰেছ দলৰ বৰ্ষীয়ান নেতা মফিজুদ্দিন আহমেদৰ আজি দুপৰীয়া ধুলাৰ বাসগৃহত দেহাৱসান ঘটে। আহমেদৰ বিয়োগত বিধায়ক বসন্ত দাস, প্ৰাক্তন বিধায়ক ইলিয়াছ আলীৰ লগতে কেইবাগৰাকী কংগ্ৰেছ নেতাই শোক প্ৰকাশ কৰিছে। আজি বিয়লি দলীয় কৰ্মী আৰু গুণমুগ্ধৰ উপস্থিতিত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পুনৰ উজ্জীৱিত তথা ৰূপান্তৰিত কাশী বিশ্বনাথ ধাম উদ্বোধন। 3,000 বৰ্গফুটৰ পৰা 5 লাখ বৰ্গফুটলৈ সম্প্ৰসাৰিত কাশী বিশ্বনাথ মন্দিৰ চৌহদত জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে বিশেষ সা সুবিধাৰ ব্যৱস্থা। 100% যোগ্য লোকক প্ৰথম পালি কোভিড প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত কিছু পিছ পৰি থকা কাৰ্বি আংলং জিলাত প্ৰতিষেধক প্ৰদান অভিযান ক্ষীপ্ৰতৰ কৰাৰ উদ্দেশ্যে স্বাস্থ্যমন্ত্ৰীৰ বিশেষ উদ্যোগ। অসংক্ৰামক ৰোগৰ পৰীক্ষাৰ ক্ষেত্ৰত অসমৰ তৃতীয় পুৰস্কাৰ লাভ। আৰু অহা 20 ডিচেম্বৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশন। আমাৰ আজিৰ সন্ধিয়াৰ আঞ্চলিক বাতৰি এতিয়া ইমানতে শেষ হ'ল।